আজি হেণ্ডলুম ডে 1905 চনত জাতিৰ পিতা মহাত্মা গান্ধীয়ে দেশজ সম্পদক বিশেষভাৱে বস্ত্ৰশিল্পক উদ্ভাসিত কৰিবৰ কাৰণে এটা আহ্বান জনাইছিল যাতে আমাৰ ঐতিহ্য চেতনাবোধ পৰম্পৰা ৰীতি নীতি কৃষ্টি সংস্কৃতিক আমি আমাৰ মাজত সযতনে সংৰক্ষণে ৰাখিব পাৰোঁ আৰু তাৰেই পৰিপ্ৰেক্ষিতত যোৱা 2015 চনৰ পৰা আজিৰ দিনটোক হেণ্ডলুম ডে হিচাপে পালন কৰি অহা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে আমাৰ পৰম্পৰাগত যিসমূহ বস্ত্ৰ সম্ভাৰ আছে এই বস্ত্ৰ সম্ভাৰৰ লগত জড়িত হৈ থকা শিল্পক যাতে আমি তুলি ধৰিব পাৰোঁ আৰু সমান্তৰালভাৱে এই ক্ষেত্ৰখনৰ লগত জড়িত হৈ থকা শিল্পীসকলকো আমি উৎসাহিত কৰিব পাৰোঁ। আজি NEHSDC নৰ্থ ইষ্টাৰ্ণ হেণ্ডিক্ৰাফ্ট এণ্ড হেণ্ডলুম এণ্ড হেণ্ডিক্ৰাফ্ট ডেভেলপমেণ্ট কৰ্প'ৰেশ্যনে এই অনুষ্ঠানৰ আজি আয়োজন কৰিছে। অসমৰ বিভিন্ন প্ৰান্তত তেখেতসকলে বিভিন্ন প্ৰশিক্ষণ প্ৰদান কৰিছে আৰু সেই প্ৰশিক্ষণত অংশগ্ৰহণ কৰা বিভিন্ন শিল্পীসকলে ইয়াত আহি অংশগ্ৰহণ কৰিছে। মই ভাবোঁ যে এই কেন্দ্ৰত আহি শিপিনীসকল যথেষ্ট উৎসাহিত হ'ব আৰু তেওঁলোকে গুণগত মানদণ্ডৰ বিভিন্ন বস্ত্ৰশিল্প উৎপাদন কৰাৰ ক্ষেত্ৰত আজিৰ এই হেণ্ডলুম ডে তেওঁলোকক উৎসাহিত কৰিব।